বিচাৰৰ অধিকাৰ সকলোৰে ঘাট যেটো কোৱা হয় কমিউনিকেশ্যনৰ আটাইতকৈ ডাঙৰ মাধ্যম এখন ঠাই উন্নয়নৰ পৰিচয় তেতিয়াই হয় মনোগ্ৰাহীখনৰ ৰাস্তা আৰু ধন্যবাদ জনাইছো ইয়াৰ ক্ৰীড়াপ্ৰেমী ৰাইজক সমূহ ৰাইজক বিশেষকৈ ধন্যবাদ দিব লাগিব ইয়াৰ উদ্যোক্তাসকলক যিমান নিয়ম নীতিৰে আৰু যিমান শৃংখলাবদ্ধভাৱে আয়োজন কৰিছে মই আশা কৰিছো এই যিখন দ্বিবাৰ্ষিক হৈছে এইখনেই অতি সোনকালে ৰূপালী জয়ন্তীত উপনীত হ'ব মানুহৰ উৎসাহ আনন্দই মানুহৰ মাজত এক খেলুৱৈ সুলভ যে পৰিৱেশ এটা সৃষ্টি হৈছে তাৰ বাবে তেখেতসকল ধন্যবাদৰ যোগ্য আৰু আমি সকলোৱে খেলখন উপভোগ কৰিব লাগে উৎসাহ দিব লাগে আজি আৰম্ভণি হৈছে কৰবাত নহয় কৰবাত যিকোনো অনুষ্ঠানৰ আৰম্ভণি এটা লাগে ইয়াত আৰম্ভণি হৈছে আৰু মই দৃঢ় বিশ্বাস এই আৰম্ভণিৰ এক উত্তৰণ হ'ব আৰু তাৰ কাৰণে ইয়াৰ যি যুৱকসকলৰ যি উৎসাহ মই দেখিছোঁ নিশ্চিতভাৱে ইয়াৰ জৰিয়তে এইখন এখন প্লেটফৰ্ম ইয়াৰ জৰিয়তে আমি কওঁৱেই বোকাত পদুম ফুল ফুলে গতিকে ডেফিনেটলি ইয়াৰ পৰাও নৱপ্ৰজন্মৰ উন্মেষ হ'ব যিয়ে হয়তো আশা সঞ্চাৰ কৰি এদিন ইয়াতকৈ ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই অঞ্চলটোলৈকেও সুনাম কঢ়িয়াই আনিব পাৰিব বুলি মই বিশ্বাস ৰাস্তা ঘাট যেটো কোৱা হয় কমিউনিকেশ্যনৰ আটাইতকৈ ডাঙৰ মাধ্যম এখন ঠাই উন্নয়নৰ পৰিচয় তেতিয়াই হয় সেই ঠাইখনৰ ৰাস্তা ঘাট আলি পদূলি সেইকাৰণেই এবাৰ মোৰ এতিয়াও মনত আছে আমেৰিকাৰ জন কেনেডি বুলি এগৰাকী ৰাষ্ট্ৰপতি আছিল তেখেতে কৈছিল আমেৰিকা ইজ ৰিচ দ্যাটছ ৱাই আমেৰিকান ৰোডছ আৰ নট গুড আমেৰিকান ৰোডছ আৰ গুড দ্যাটছ ৱাই আমেৰিকা ইজ ৰিচ অৰ্থাৎ আমেৰিকা ধনী সেইকাৰণে ৰাস্তা ঘাট ভাল নহয় আমেৰিকাৰ ৰাস্তা ঘাট ভাল সেইকাৰণে আমেৰিকা ধনী গতিকে এই ঠাইখনৰ উন্নয়নৰ প্ৰথম পৰিচয়টো আহে ৰাস্তা ঘাট আৰু ৰাস্তা ঘাট যেতিয়াই ভাল হ'ব মানুহৰ আশা আকাংক্ষা মানুহৰ বজাৰ আলি পদূলি অফিচ কাছাৰীলৈকে যোৱাত সুবিধা হয় যেতিয়া আপোনাৰ ঘৰৰ ৰাস্তাটো ভাল নহ'ব আপোনাৰ অনুভৱ কেনেকুৱা হ'ব গতিকে সেই অনুভৱ মই অনুভৱ কৰিছোঁ ইয়াত আহি গতিকে মই দলৰ যিহেতু এগৰাকী মুখপাত্ৰ মই দলৰ জৰিয়তে চৰকাৰক কথাখিনি অৱগত কৰিম আৰু যদি ভগৱানে কেতিয়াবা মই আশীৰ্বাদ পাওঁ তেতিয়াহ'লে মই কথা দিছোঁ এই ৰাস্তাটো মানুহৰ আকাংক্ষা এই ৰাস্তাটোৰ কাৰণে মই নিশ্চয় চাম তাৰ উপৰিও বহুত থাকে কিন্তু প্ৰথম পৰিচয় হয় আন্তঃগাঁথনি বুলি ক'লে ৰাস্তা ঘাট জনতা পাৰ্টীয়ে আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰে আৰু সেইকাৰণে এজন বুথ সভাপতিৰ পৰা আৰম্ভ কৰি শীৰ্ষ পৰ্যায়ৰ নেতৃত্বলৈকে দলৰ টিকট বিচৰাৰ অধিকাৰ সকলোৰে আছে আৰু সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো পদুম ফুল তাৰে দ্বিতীয়টো পাহে সূচাই আমাৰ পঞ্চনিষ্ঠাৰ দ্বিতীয়টো পাহে সূচাই আমি দলৰ আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰোঁ আৰু সেই হিচাপে এগৰাকী সমৰ্পিত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মই টিকেট বিচাৰিম টিকেট দিয়া নিদিয়াটো দলৰ শীৰ্ষ নেতৃত্বৰ বিভিন্ন নীতি নিয়ম থাকে তেখেতসকলে নিৰ্ধাৰণ কৰিব দ্বিতীয়টো কথা যিটো কথা কৈছে এগৰাকী জ্যেষ্ঠ মন্ত্ৰী আছে 40 বছৰ তেখেত এই সমষ্টিটোৰ বিধায়ক মন্ত্ৰী হৈ আছে গতিকে স্বাভাৱিকতে তেখেত এই অঞ্চলটোৰ এজন অভিভাৱক গতিকে তেখেতে যদি টিকট পায় মই আপোনাৰ ইয়াৰ জৰিয়তে কৈছোঁ ময়ে প্ৰথম ব্যক্তি হৈ তেখেতৰ ওচৰত থিয় হ'ম যাতে তেখেতৰ জয় সুনিশ্চিত হয় আৰু যদি মই আশীৰ্বাদ পাওঁ তেতিয়াও মই তেখেতৰ ওচৰত যাম যিহেতু মই কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লাগে সেই আশীৰ্বাদ লৈ মই আগুৱাই যাম কিন্তু হয় তেওঁ সমষ্টিত তেখেতে কিবা নহয় কিবা কৰিছে কাৰণেই তেখেতক মানুহে আঁকোৱালি লৈছে গতিকে জ্যেষ্ঠ কনিষ্ঠ আছে ইয়াত নতুন পুৰণ বুলি একো কথা নাই আমাৰ সেইকাৰণে মন্ত্ৰীসভাখনতো যদি আপুনি লক্ষ্য কৰে তাত কনিষ্ঠ মন্ত্ৰীও আছে জ্যেষ্ঠ মন্ত্ৰীও আছে